নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। যিসকলে ভাবি আছিল যে ADRE 2.0 মই চাকৰি নেপালো আৰু মই এতিয়া কি কৰিম, তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু যিসকলে এতিয়া ADRE 3.0 কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব, ADRE গ্ৰেড 3 আৰু গ্ৰেড 3 এতিয়া চাকৰি পোৱাটো সম্ভৱ হয় নে নহয়, সকলো এইটো ভিডিঅ'ৰ যোগেদি গম পাব। আৰু আপোনালোকে বহুতে হয়তো ভিডিঅ'বোৰ নোচোৱা হৈছে কিয় বা নাজানো, তথাপিও আপোনালোকে এই ভিডিঅ'টো নোচোৱাকৈ নাথাকিব, কাৰণ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ADRE 3.0 কি বিভাগত চাকৰি ওলাব সেই বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম। প্ৰথম কথাটো হৈছে যিসকলৰ গ্ৰেড 4 তেওঁলোকৰ পিয়ন আৰু চকীদাৰ, লগতে ফাৰ্ম, যিবোৰ ফাৰ্ম আপোনালোকে হয়তো জানে, গৰু বা ছাগলী যিকোনো, সেই ফাৰ্ম বা ব্ৰইলাৰ ফাৰ্ম আদিত কি হৈছে তেনেধৰণৰ আপোনালোকৰ পোষ্ট ওলাব, সেইবোৰতো আপোনালোকে পাব। লগতে গ্ৰেড 3 হৈছে যিবোৰ ৱাটাৰ ছাপ্লাই, এনেকৈ বিভিন্ন ধৰণৰ অফিচ কাৰ্যালয় আদি যিবিলাক কৰ্মচাৰী সেইবিলাক গ্ৰেড 3ত পৰে, আপোনালোকে হয়তো গম পাইছে, সেইখিনি ওলাব। আৰু কি ওলাব আপোনালোকক লিষ্ট এখন বনাই আপোনালোকক দিম, আপোনালোকে তেতিয়া সম্পূৰ্ণ বুজি পাব। আৰু আপোনালোকে প্ৰিপাৰেচন কেনেকৈ কৰিব, প্ৰিপাৰেচন এতিয়াৰ পৰা বহুত হাৰ্ড ৱৰ্ক কৰিব লাগিব, কাৰণ কেনেধৰণৰ প্ৰিপাৰেচন কৰিলে কেনেকৈ চিলেক্ট হ'ব পাৰিম, আৰু যদি চিলেক্ট হ'বলৈ মন আছে আপোনালোকে এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। আপোনালোকে হয়তো GK MCQখিনিত গুৰুত্ব দি এতিয়া লাভ নাই, আপোনালোকে কনচেপ্ট ৱাইজ টপিকখিনি বুজিব লাগিব। যদি আপোনালোকে ভাবে GKখিনিতে মই গুৰুত্ব দিম তেন্তে আপোনালোকে পৰীক্ষা দিয়াতকৈ নিদিয়াই ভাল। আৰু লগতে আপোনালোকে যিবিলাক ছাবজেক্টত উইক সেই ছাবজেক্টবোৰত আপোনালোকে গুৰুত্ব সহকাৰে টপিকখিনি ভালকৈ চাব লাগিব। যেনেদৰে মেথছৰ, আপোনালোকে মেথছ বা ৰিজনিঙৰ বহুতে হয়তো উইক, সেই বিষয়খিনিত আপোনালোকে গুৰুত্ব দিব লাগিব। লগতে ইংৰাজী, সেই বিষয়সমূহত বহুতেই উইক হয়, তেওঁলোকে তাৰ ওপৰত গুৰুত্ব দিব লাগিব এতিয়াৰ পৰা। যদি আপোনালোকে মেথছত উইক তেতিয়াহ'লে আপোনালোকে মেথছৰ ছাবজেক্টটো এতিয়াৰ পৰাই ভালদৰে চাব লাগিব, তেতিয়াহে হ'ব। আৰু আপোনালোকে ইংলিছ যদি উইক তেন্তে আপোনালোকে ইংলিছৰ যিখিনি টপিক আহিব সেই টপিকখিনি আপোনালোকে গুৰুত্ব সহকাৰে চাব লাগিব, চিলেবাছটো চাব আৰু চিলেবাছৰ মতে আপোনালোকে পইণ্টবোৰ ক্লিয়াৰ কৰি যাব। আৰু GKখিনি এতিয়া প্ৰায় কঠিন হৈ পৰিছে, কাৰণ কিয় এতিয়া প্ৰায় GK বহুত টাফকৈ আহে, ভিতৰৰ পৰা আহে, খুচৰি আপোনালোকে পঢ়িব লাগিব তেতিয়াহে হ'ব। আৰু সেইখিনি টপিকখিনি আপোনালোকে ভালদৰে চাব, যেতিয়া আপোনালোকে চাব তেতিয়া সকলো আপোনালোকে চিলেক্ট হোৱাত চান্স বেছি থাকিব। আৰু বহুতে হয়তো পঢ়ি আছে, তেওঁলোকক আপোনালোকে টক্কৰ দিবলৈ হ'লে এতিয়াৰ পৰা আপোনালোকে পঢ়িব লাগিব। যদি ভাবিছে সময় ওচৰ চাপিলেহে মই পঢ়িম, তেতিয়াহ'লে আপোনালোকে অসম্ভৱ, আৰু চাকৰি লোৱাটো সম্ভৱপৰ নহয়, বহুত কষ্ট কৰিব লাগিব। সেয়ে আজি ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।